দেখিছেনে এয়া তেলি কচু হয়, এয়া বগা কচু, এয়া কলা কচু, এয়া কৰ্দৈ। মানে মোৰ বাৰীতে হয়। দীপলিনাৰে গাইছিলে, গানটো গাইছিলে যে বাৰীতে মাৰিম পাক বুটলি আনিম শাক, ঠিক তেনেকুৱা ধৰণে মই আজি গাঁৱতে আহিছিলোঁ। গাঁৱত আহি এয়া কচু শাক অকণমান বুটলি ল'লোঁ, দেখিছেনে, আৰু এয়া কৰ্দৈ পাৰি ল'লোঁ। আৰু ইয়াৰ গুণাগুণটো আপোনালোকে জানেনে? ক'বচোন, জনাবচোন। ক'লা কচুৰ কচু বোলে ওলাওঁতে খাবি আৰু সোমাওঁতে খাবি, সেয়েহে এইটো সময়ত ওলাইছে খুব জোৰ। গতিকে মই খুবেই খাই ভাল পাওঁ আচলতে, সেইকাৰণে এইটো দেখিছেনে, এয়া কচু শাক। এইটো কচু শাকেই হয়, এইটো বগা হয়, এইটো ক'লা কচু, আৰু এইটো তেলি কচু। তেলি কচুৰ গুণাগুণটো জনাব, এইটো কচুৰ গুণাগুণ জনাব, আৰু ক'লা কচুৰ গুণাগুণটো ক'বই নালাগে। এইটো বহু গুণেই ইয়াৰ গুণাগুণ আছে। গতিকেলৈ জনাবচোন কিহত কি এই কচু শাকটো খালে কিহৰ কাৰণে ভাল। আৰু কৰ্দৈটো লাগিবই, বা কৰ্দৈ নহ'লে টেঙা, যিকোনো টেঙা জাতীয় বস্তু এটা চেপি দিব লাগিব। আচলতে এইটো যিও দিব পাৰে, টেঙা জাতীয় বস্তু যি কচু শাকত দিব পাৰে, বৰ ধুনীয়াকৈ সুন্দৰভাৱে সিজে। আৰু আমাৰ কৰ্দৈ যিহেতুকে গছ আছে, এইজোপা কৰ্দৈ গছ, কৰ্দৈ গছৰ বাৰীতে আছে, পাৰি ল'লোঁ 4টা। এই কৰ্দৈৰ লগতে কচু শাকটো বনাম। আৰু কচু শাক বহুত প্ৰিয় হয় মোৰ, বহুত ভাল পাওঁ মই। গতিকেলৈ কচু শাকটো এনেদৰেই মানে কি বনাই খাব লাগে। আৰু ইয়াত শুকান মাছৰ লগতো বহুতেই খায়, আৰু শুকতিৰ লগতো বহুতে খায়, কিন্তু বহুতে বহুত ধৰণৰ খায়। এই দেখিলে, এই তেলি কচু মোৰ নিজৰ বাৰীতে থকা বস্তু, তেলি কচু এয়া দেখিলেনে। আৰু কাৰ কাৰ ভাল লাগে জনাবচোন দেই। কথাখিনি হয়তো কোৱাত ইফাল সিফাল হ'বও পাৰে, বেয়া নাপাব। আৰু মই কচু শাক কিন্তু খাই বহুত ভাল পাওঁ, তাতে ক'লা কচু। আৰু ভাল বস্তুৰ লগত কিন্তু বেয়া বস্তু এটা আছে দেই। এই দেখিলেনে, এইটো চোৱাত, ডুমুনি চোৱাত বুলি কয় যে এইজোপা, দেখিছে ডুমুনি চোৱাত? এইজোপা যদি লাগে নহয়, আপোনাৰ খজুৱাই আপোনাৰ মানে কি হয়, ছাল একদম গুচি যাব পাৰে। দেখিলে মোৰ বাৰীখনত এনেকুৱা ধৰণৰ বেয়া বস্তু আছে কিন্তু, আৰু এইখন মোৰ বাৰী হয়। গতিকে বাই বাই।